নমস্কাৰ আজি হবিয়ালৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো সপোন যেন লগা এটা অভিলাষী প্ৰকল্প সম্প্ৰতি কালৰূপ ধৰা লুইতৰ বুকেদি নিৰ্মাণ হ'ব এনে এক আলোকোজ্জ্বল সুৰংগ পথ মসৃণ পথেদি এনেদৰে চলিব গাড়ীৰ দ্ৰুত সমদল গহপুৰৰ পৰা নুমলীগড় সংযোগী সুৰংগ পথ নিৰ্মাণ হ'ব প্ৰায় 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ 4 লেনযুক্ত পথ চীন ভাৰতৰ মাজত যুদ্ধোন্মাদ অৱস্থা অব্যাহত থকাৰ মাজতে দেশৰ প্ৰথমটো নৈ সুৰংগ পথ নিৰ্মাণত অনুমোদন জনাইছে কেন্দ্ৰই ভাৰতীয় সেনাৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন মূলতঃ সেনাৰ সঞ্চালন আৰু গোলা বাৰুদ সৰবৰাহৰ লক্ষ্যৰে এই সুৰংগ পথ নিৰ্মাণৰ প্ৰস্তাৱ দিছিল সেনাই সুৰক্ষাজনিত কাৰণত দলঙৰ পৰিৱৰ্তে সুৰংগ পথ নিৰ্মাণত অগ্ৰাধিকাৰ দিবলৈ আহ্বান সেনাৰ প্ৰায় অৰুণাচলক সংলগ্ন কৰিব এই সুৰংগ পথে জানিব পৰা মতে অত্যাধুনিক এই সুৰংগ পথেৰে ঘণ্টাত 80 কিলোমিটাৰ বেগত পাৰ হ'ব পাৰিব বাহন থাকিব ভেন্টিলেশ্যন ব্যৱস্থা অগ্নি নিৰ্বাপনৰ সুবিধা থাকিব ফুটপাথ নলা জৰুৰী প্ৰস্থানৰ সুবিধা লক্ষণীয় যে চীনৰ টাইহু হ্ৰদৰ সুৰংগতকৈ দীঘল হ'ব ব্ৰহ্মপুত্ৰৰ সুৰংগ চীনৰ জিয়াংছু প্ৰদেশৰ সুৰংগৰ দৈৰ্ঘ্য 10.79 কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ সুৰংগৰ দৈৰ্ঘ্য হ'ব 14.85 কিলোমিটাৰ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল দি নেশ্যনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডে এই সুৰংগ পথ নিৰ্মাণৰ বাবে কথা পাতিছে অসমত অতি কুখ্যাত আমেৰিকাৰ লুই বাৰ্জাৰ কোম্পানীৰে পৰিকল্পনা অনুসৰি ডিচেম্বৰৰ পৰাই আৰম্ভ হ'ব সুৰংগ পথৰ কাম অসমৰ বাবে এয়া এক অতি আনন্দদায়ক সংবাদ হ'লেও দিল্লীৰ পৰা অহা এনে সংবাদক যেন বিশ্বাসত ল'ব পৰা নাই ৰাজ্যবাসীয়ে কাৰণ মোদীৰ পৰা অসমে পাই আহিছে কেৱল প্ৰতিশ্ৰুতিহে যোৰহাট মাজুলী সংযোগী দলং গুৱাহাটীৰ টুইন টাৱাৰ অভিলাষী স্মাৰ্ট চিটি আদি আঁচনিৰ কথাও মনত পেলাইছে ৰাজ্যবাসীয়ে সকলোৰে সন্দেহ নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ নতুন টোপ এয়া অৱশ্যে চীনক ৰুধিবলৈ এই সুৰংগ পথৰ ঘোষণা বাস্তৱায়িত হ'লে বিশ্বৰ ভিতৰতে এক চমকপ্ৰদ সুৰংগ পথত পৰিণত হ'ব গহপুৰ নুমলীগড় সংযোগী এই পথ নেশ্যনেল ডেস্ক প্ৰাগ নিউজ গতিকে দিনটোৰ সৰ্বাধিক চৰ্চিত খবৰটোৱে আছিল এই খবৰটোৰ ওপৰতে আমি আলোচনা কৰিব লৈছোঁ আচলতে যিধৰণে ভবা হৈছে এই সুৰংগ পথটো প্ৰকৃততে সম্ভৱ হ'বনে ব্ৰহ্মপুত্ৰৰ তলত এই ধৰণৰ সুৰংগ পথ এটা নিৰ্মাণ কৰাটো বাস্তৱসন্মত হয় নে নহয় সমান্তৰালভাৱে বহুতে আজি সামাজিক মাধ্যমতো লিখা মেলা কৰিছে যে যি ধৰণৰ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহ কিন্তু দীঘলীয়া তালিকা এখন দিছে যিসমূহ বৃহৎ প্ৰজেক্টৰ কথা কৈছিল আঁচনিৰ কথা কৈছিল সেই আঁচনিসমূহ যে আজিলৈকে ৰূপায়ণ নহ'ল আৰু তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে এই প্ৰকল্পটোলৈ আৰু উদাহৰণ হিচাপে বহু কথাই কৈছে সামাজিক মাধ্যমত বহুতে বহুত কথাই লিখিছে যে প্ৰথমতে মাজুলীৰ দলংখনৰ এটা খুঁটা নিৰ্মাণ কৰি দেখুৱাওক তাৰ পাছত এই ধৰণৰ প্ৰকল্পৰ কথা ক'ব কিন্তু তৎসত্ত্বেও আমি কথা পাতিবলৈ চেষ্টা কৰিম আচলতে যিহেতু কোৱা হৈছে যে প্ৰতিৰক্ষাৰ ফালৰ পৰা এই যিটো প্ৰকল্প এই প্ৰকল্পটো গুৰুত্বপূৰ্ণ লগতে বিশেষজ্ঞসকল থাকিব তেখেতসকলে ক'ব যে আচলতে এয়া বাস্তৱসন্মত হয় নে নহয় এই নিৰ্মাণ আমি প্ৰকৃততে ব্ৰহ্মপুত্ৰৰ দৰে এখন নদীৰ বুকুত আমি কৰিব পাৰোঁ নে নোৱাৰোঁ হবিয়ে কথা পাতিম আমাৰ লগত উপস্থিত আছে বিশেষজ্ঞ অভিযন্তা প্ৰদীপ পূজাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আপোনাক স্বাগতম জনাইছোঁ তেখেতৰ অভিজ্ঞতা আছে টানেল বা সুৰংগ নিৰ্মাণৰ ক্ষেত্ৰত আৰু সেই অভিজ্ঞতাৰে তেখেতে আমাক ক'ব যে এয়া সম্ভৱ হ'ব পাৰে নে নোৱাৰে নিবন্ধকাৰ জ্যোতি খাটুনিয়া ডাঙৰীয়াক আমি স্বাগতম জনাইছোঁ খাটুনিয়া ডাঙৰীয়াই চোকা নজৰ ৰাখে ভাৰত আৰু চীনৰ সম্পৰ্কৰ ওপৰত কূটনৈতিক সম্পৰ্কৰ ওপৰত আৰু ভাৰত চীনৰ মূলত কূটনৈতিক সম্পৰ্ক আৰু ভাৰত চীনৰ বৰ্তমানত চলি থকা যি ধৰণৰ এক সম্পৰ্ক সেই সম্পৰ্কৰ ওপৰতে এই সুৰংগটো নিৰ্ভৰ কৰে বুলি চৰ্চা চলিছে গতিকে সেই সম্পৰ্কে ক'ব যে কিমান দূৰ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা
ফালৰ পৰাও সমান্তৰালভাৱে আমাৰ লগত উপস্থিত আছে জ্যেষ্ঠ অধিবক্তা যোৰহাটৰ পৰা হেমেন বৰা ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ আৰু হেমেন বৰা ডাঙৰীয়া সামাজিক বিষয়বস্তুসমূহৰ লগতো যথেষ্ট সৰব গতিকে হেমেন বৰা ডাঙৰীয়াৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে সাম্প্ৰতিক সময়ত আজিৰ তাৰিখত এই ধৰণৰ ব্যয়বহুল প্ৰকল্পটো কিমান গুৰুত্বপূৰ্ণ কিমান প্ৰয়োজনীয় অসমৰ ক্ষেত্ৰত আজিৰ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ত্ৰিদীপ ভাগৱতী আমাৰ লগত উপস্থিত আছে ত্ৰিদীপে দেখা পাইছে যে কৰোনা কালত কি ধৰণৰ সমস্যা চলি আছে আৰু এই সমস্যাসমূহৰ মাজতে এই ধৰণৰ আঁচনিয়ে আজিৰ প্ৰজন্মক কি দিয়ে আজিৰ প্ৰজন্ম এই ধৰণৰ আঁচনি কি ধৰণে গ্ৰহণ কৰে দৃষ্টিভংগী কি সমান্তৰালভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰা উপস্থিত থাকিব আমাৰ লগত আমি জ্ঞানশ্ৰীৰ পৰাও সেই সম্পৰ্কে কিছু মতামত জানিবলৈ চেষ্টা কৰিম প্ৰথমতে মই আহিব বিচাৰিছোঁ অভিযন্তা প্ৰদীপ পূজাৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে যেহেতু বহুতৰ মনত এই প্ৰশ্নটো আছে এটা প্ৰপ'জেল এটা দিছে প্ৰস্তাৱ এটা দিছে সেনাৰ প্ৰস্তাৱত অনুমোদন জনোৱা বুলি কৈছে আৰু কোৱা হৈছে যে ডিচেম্বৰৰ ভিতৰত কাম আৰম্ভ হ'ব পাৰে এই সুৰংগ নিৰ্মাণৰ কাম এটা ব্যয়বহুল আঁচনি বুলি কোৱা হৈছে হয় ব্যয়বহুল আঁচনি সপোনো দেখা হৈছে আৰু খুব ভাল লগা যদি আমি ভাবি চাওঁ খুব ভাল লগা এটা প্ৰকল্প ব্ৰহ্মপুত্ৰৰ তলেৰে সঁচাকৈ যদি নিৰ্মাণ হয় তেতিয়াহ'লে ভাল কথা নিৰ্মাণ হ'ব নে নহ'ব বেলেগ কথা কিন্তু আচলতে কাৰিকৰীভাৱে এয়া সম্ভৱ হয় নে নহয় সুৰংগ নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট অভিজ্ঞতা আছে আপোনাৰো আচলতে কি হৈছে যোৱাকালি খবৰটো পোৱাৰ পৰা মই বিভিন্নজনৰ লগত কথা পাতিছোঁ প্ৰথম কথা হ'ল কি মই এজন অভিযন্তা হিচাপে বা মই হাইড্ৰ' পাৱাৰ প্ৰজেক্টত কাম কৰিছিলোঁ তাত থকা মোৰ টানেলৰ সম্পৰ্কীয় অভিজ্ঞতাক লৈ মই যিটো ক'ব খুজিছোঁ যে বৰ্তমান অৱস্থাত বৰ্তমান প্ৰযুক্তিৰ দিনত এনেকুৱা এটা সুৰংগ নিৰ্মাণৰ কথাটো অবাস্তৱ কেতিয়াও নহয় একেবাৰে নহয় গতিকে মানুহে ভাবিব নালাগে যে এইটো অবাস্তৱ কথা আৰু ইতিমধ্যে পৃথিৱীত বহুত উদাহৰণ আছে ছুইজাৰলেণ্ডত 57 কিলোমিটাৰ টানেল আছে পাহাৰৰ তলেদি ৰেলৱে টানেল আণ্ডাৰ টানেল ছেকেণ্ড টানেল বুলি যিটো জাপানত আছে সেইটো 23.3 কিলোমিটাৰ ইংলিছ চেনেলৰ তলেদি যোৱা ৰেলৱে টানেলৰ কথা সকলোৱে জানে লংগেষ্ট ৰোড টানেল আছে নৰৱেত প্ৰায় 25 কিলোমিটাৰ আৰু আপোনালোকেতো ইয়াতে কৈছে যে চাইনাৰ যিটো আণ্ডাৰ ৱাটাৰ টানেল সেইটো 10.79 কিলোমিটাৰ গতিকে এইবিলাক আমাৰ আগত আৰু পৃথিৱীত তেনেকুৱা বহুত টানেল হৈ আছে গতিকে এই ধৰণৰ আমি অভিজ্ঞতাৰ পৰা এনেকুৱা টেকনিকেল ভাৰতত হ'লে এইটো সম্ভৱতঃ প্ৰথমটো হ'ব ভাৰতত হ'লে সম্ভৱতঃ প্ৰথমটোৱে হ'ব ভাৰতৰ ৰোড টানেল হৈছে আণ্ডাৰ ৱাটাৰ টানেল নহয় কলকাতা মেট্ৰ' কৰ্পৰেশ্যনৰ যিটো ইষ্ট ৱেষ্ট মানে ৱেষ্ট আৰু হেৰিয়াৰ মাজত যিটো কানেকশ্যন হুগলীৰ তলেদি হাওৰা ষ্টেচনৰ পৰা হাওৰাৰ পৰা কলকাতা চিটিলে যিটো 520 মিটাৰ হুগলী নদীৰ তলেদি যিটো টানেল সেইটো মোটামুটি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত গতিকে সেইটো এটা আছে এইটো সৰু 520 মিটাৰ মাত্ৰ এইটোতো মেচিভ বৃহৎ কাম এটা এই প্ৰসংগটো যদি আমি কেইবাটাও ভাগত ভাগ কৰোঁ এই প্ৰসংগটোৰ প্ৰথম কথা টেকনিকেলি ফিজিবল হয়নে সেইটোৰ অভিযান্ত্ৰিক উত্তৰ হৈছে ই টেকনিকেলি ফিজিবল হয় দ্বিতীয় কথা আহিল ইম্পৰ্টেঞ্চ আমি যিটো কথা কৈ আছোঁ যে অসমৰ বিভিন্ন প্ৰজেক্টত তেখেত কেন্দ্ৰীয় চৰকাৰে সদায় দেখিছোঁ আমি মাজুলীৰ দলঙৰ আধাৰশিলা স্থাপন হৈছে দলং হোৱা নাই স্মাৰ্ট চিটি কাম হোৱা নাই এইবিলাক অভিজ্ঞতা আমাৰ আছে আৰু আমি দেখিলে আমাৰ হঠাৎ মনলৈ আহে যে এইটো এটা মানে গিমিকেই হ'ব পাৰে বা এইটো নহ'বও পাৰে কিন্তু এই ক্ষেত্ৰত মই কেলে নাভাবোঁ এইটো হ'ব বুলি মই কেলে ভাবিছোঁ যে এইটো প্ৰস্তাৱ জনসাধাৰণৰ ফালৰ পৰা বা কাৰোবাৰ ফালৰ পৰা অহা নাই সেনাৰ পৰা গৈছে এইটো সেনাৰ প্ৰস্তাৱ আৰু সেনাৰ প্ৰস্তাৱ এইটো বহুদিনীয়া এটা কথা আৰু সেনাৰ বিভিন্ন তেওঁলোকৰ মুভমেণ্টত সুবিধাৰ কাৰণে আৰু দলংবিলাক ষ্ট্ৰেটেজিক হয় যিকোনো জেগাত যদি কাইলৈ দলং এখন কোনোবা শত্ৰুপক্ষই বম দি উৰাই দিয়ে গোটেই কমিউনিকেশ্যন ব্লক হৈ যায় সেইবাবে হয়তো ষ্ট্ৰেটেজিক কাৰণে ভাবিছে আৰু ইয়াৰ এটা মই আৰু এটা সংযোজন দিছোঁ যে ইয়াৰ প্ৰথম আভাসটো আমি ক'ত পাইছিলোঁ আপোনালোক যদি টাৱাংটো গৈছে নিশ্চয় টাৱাঙলৈ গ'লে যিটো চেলা টপ আছে চেলা পাছ যিটো আছে এতিয়া ইতিমধ্যে চেলা পাছৰ তলেদি এটা টানেল হৈ আছে আৰম্ভ হৈছে অলৰেডি কাম আৰু সৌভাগ্যবশতঃ মই যিটো কোম্পানীৰ আণ্ডাৰত নেপাল সকলোতে জলবিদ্যুৎ প্ৰকল্পত কাম কৰিছিলোঁ সেই পেটেল ইঞ্জিনিয়াৰিঙে সেই কামটো কৰিছে মই জানো সেই কামটোৰ বিষয়ে তো ইতিমধ্যে তাৰমানে সেইটো এটা ষ্ট্ৰেটেজিক যে চেলা টপটো আৰ্মিয়ে এনকাউণ্টাৰ কৰিবলৈ হ'লে তলেদি সোনকালে যাব পাৰিলে বেছি ভাল গতিকে সেনাৰ সুবিধাৰ বাবে হয়তো যেনেকৈ আমি দেখিছোঁ বগীবিল দলঙক চেৰাই গৈ ঢলাশদিয়া দলংখন আগতে হৈছিল
ঠিক আছে এই গোটেই বস্তুবিলাকৰ পৰা আমি চাইছোঁ যে এই প্ৰকল্পটোৱে নিশ্চয় অৰ্থনৈতিক দিশত প্ৰব্লেম নাই এইটো চৰকাৰে আৰ্মি ইম্পৰ্টেঞ্চৰ কাৰণে অতি সোনকালে নিৰ্মাণ কৰি উলিয়াব ঠিক আছে মই আহিম সেই সম্পৰ্কে আহিম কিমান প্ৰয়োজন আছে কিন্তু সমান্তৰালভাৱে ৰাইজৰ মাজত এই প্ৰশ্ন এটাও আছে যে ব্ৰহ্মপুত্ৰৰ দৰে এখন নদীৰ তলেৰে এই প্ৰকল্পটো সম্ভৱ হ'ব পাৰে নে নোৱাৰে কাৰণ ব্ৰহ্মপুত্ৰক লৈ আচলতে বহুত কথা কয় ব্ৰহ্মপুত্ৰৰ যিটো নদীৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো বুজি উঠাটো এতিয়াও সম্ভৱ হৈ উঠা নাই বুলিও কয় আণ্ডাৰ কাৰেণ্টটো বহুত বেছি বুলি কোৱা হৈছে গতিকে তেনে প্ৰেক্ষাপটত এই নিৰ্মাণ কিমান দূৰ সম্ভৱ আৰু লুইছ বাৰ্জাৰৰ কথাটো পুনৰবাৰ আহিছে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ ব্ৰহ্মপুত্ৰৰ তলেৰে যি প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে এটা বৃহৎ সুৰংগৰ প্ৰসংগ আৰু ই কিমান দূৰ যুক্তিসন্মত বা কিমান দূৰ ইয়াৰ প্ৰয়োজনীয়তা আছে মই এবাৰ আহিব বিচাৰিছোঁ জ্যোতি খাটনিয়াত ডাঙৰীয়াৰ ওচৰলৈকে আমি সেই সম্পৰ্কে কথা পাতিম ইতিমধ্যে পূজাৰী ডাঙৰীয়াই কৈছে যে এয়া কাৰিকৰী দিশৰ পৰা চাবলৈ গ'লে অভিযান্ত্ৰিক দিশৰ পৰা চাবলৈ গ'লে বাস্তৱসন্মত বুলি কৈছে তাৰ লগত আনুষংগিক প্ৰশ্ন কিছুমান জড়িত হৈ থাকিব আমি পাতিম বা এই সময়ত এয়া বাস্তৱসন্মত হয় নে নহয় সেয়াও আমি পাতিম কিন্তু আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু কোৱা হৈছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভাৰত চীন এতিয়া যুদ্ধংদেশী পৰিৱেশ এটাত চলি আছে এটা যুদ্ধংদেশী অৱস্থাৰ মাজত চলি আছে যদিও কৰোনাই ভাৰাক্ৰান্ত কৰিছে সমগ্ৰ দেশ ভাৰতকো ভাৰাক্ৰান্ত কৰিছে লকডাউনত বিপৰ্যস্ত হৈছে অৰ্থনীতি তাৰ মাজতো কিন্তু এতিয়া এই ধৰণৰ এটা যুদ্ধসদৃশ পৰিৱেশৰ মাজত এটা বৃহৎ ব্যয় সাপেক্ষে কিন্তু নিৰ্মাণ কৰিব লাগিব গতিকে কিমান দূৰ বাস্তৱসন্মত আৰু কিমান দূৰ লাভজনক দুটা কথা প্ৰথম কথাটো হৈছে যে এনেকুৱা এটা যদি টানেল নিৰ্মাণ হয় অৰ্থনীতিৰ দিশৰ পৰা এইটো লাভান্বিত হ'ব কাৰণ তাত বহুত মানুহে কাম কৰিব পাৰিব দ্বিতীয় যোৱাটো শতিকাত যেতিয়া মন্দা অৱস্থা হৈছিল তেতিয়া এনেকুৱা ডাঙৰ পাব্লিক কনষ্ট্ৰাকশ্যন আমেৰিকাই আৰম্ভ কৰিছিলে আৰু সেই কৰিয়েই মন্দা অৱস্থাটো পাৰ কৰিছিল এইটো অৱশ্যে সেইটোৰ লগত আমি পোনপটীয়াকৈ ৰিলেটেড কৰিব নোৱাৰোঁ সম্পৰ্কিত কৰিব নোৱাৰোঁ ইয়াৰ ক্ষেত্ৰত প্ৰধানতঃ প্ৰতিৰক্ষাৰ ফালৰ পৰাই আহিব প্ৰতিৰক্ষাৰ ফালৰ পৰা আমাৰ হাতত এতিয়াও ৰাফেল বিমান আহি পৰা নাই গালৱান উপত্যকাত চীনৰ যিটো অৱস্থান সেই সম্পৰ্কত আমাৰ কাৰোৰে ধাৰণা স্পষ্ট নহয় আজি চতুৰ্থ পৰ্যায়ৰ লেফটেনেণ্ট পৰ্যায়ৰ মিটিং এখন হোৱাৰ কথা আছে তাৰ আমি এতিয়াও সিদ্ধান্ত পোৱা নাই গতিকে ভাৰতৰ হাতত যদি চীনৰ লগত এখন যুদ্ধ সদৃশ পৰিৱেশ হয় বা চীনে ভাৰতৰ লগত মুখামুখি সংঘৰ্ষলৈ আহে তেনেহ'লে প্ৰধানতঃ চীনে লক্ষ্য কৰি ল'ব পাৰে উত্তৰ পূবৰ দলংসমূহ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ ওপৰ দলংসমূহ যাতে যোগাযোগ ব্যৱস্থাটো ভাঙি দিব পৰা যায় গতিকে তাৰ সন্মুখত আজি নহয় কালি নহয় পৰহি ভাৰতীয় সেনা থিয় হ'ব লাগিব আৰু সেইকাৰণে তেওঁলোকে এটা টানেলৰ কথা এটা ভাবিছে প্ৰতিৰক্ষাৰ দিশৰ পৰা এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু টানেলৰ সময়সীমা লৈ যদি আপুনি ধৰি লওক কয় বা বিভিন্ন ধৰণৰ প্ৰজেক্ট ঘোষণা কৰে হয় নহয় এনেকুৱা থাকে তেনেহ'লে মই এটা উদাহৰণ দিম যে ইংলিছ চেনেলৰ যিটো টানেল আছে এইমাত্ৰ পূজাৰীদাই কৈ গ'ল সেই টানেলটোৰ বিষয়ে প্ৰথম ভাবিছিলে 1802 চনত 1875 চনত তাৰ কাৰণে এটা কোম্পানী গঠন হৈছিল আৰু টানেল ব্ৰিটিছ সাম্ৰাজ্যই মুকলি কৰি দিছিলে 1994 চনত এটা দীঘলীয়া প্ৰক্ৰিয়া তাত কাম কৰিছিলে 15,000 মানুহে একেলগে 3 মিলিয়ন পাউণ্ড খৰচ হৈছিল আৰু 10জনকৈ ব্ৰিটিছ অভিযন্তাৰ মৃত্যু হৈছিল টানেল এটা বিপদসংকুল প্ৰক্ৰিয়া কাৰণ টানেলৰ ভিতৰৰ পৰা বস্তু ওলাব ক'ত ৰাখিব কি কৰিব এনেকুৱা ধৰণৰ বহুত প্ৰক্ৰিয়াৰ কথা আহে কিন্তু প্ৰতিৰক্ষাৰ দিশৰ পৰা এই সময়ত টানেলৰ প্ৰয়োজনীয়তা আছে আৰু চৰকাৰে এইটো উচিত সিদ্ধান্তই লৈছে যে টানেলৰ জৰিয়তে চীনৰ বিৰুদ্ধে এটা সংগ্ৰাম কৰাৰ কাৰণে আমাক এটা অল্টাৰনেটিভ ৰাস্তা খুলি দিছে নহ'লে ব্ৰহ্মপুত্ৰৰ ওপৰত তেওঁলোকে বম্বাৰ্ডমেণ্ট কৰি কাৰণ আমাৰ ৰাফেল বিমান আহি যোৱাৰ লগে লগে তেওঁলোকৰো প্ৰতিৰক্ষাৰ বিমান থাকিব আৰু আকাশী যুদ্ধত কাৰ জয় হয় পৰাজয় হয় এইটো কোৱা বৰ টান স্থল যুদ্ধতকৈ সম্পূৰ্ণৰূপে ভিন্ন প্ৰকৃতিৰ এখন যুদ্ধ হয় গতিকে প্ৰতিৰক্ষাৰ ফালৰ পৰা চাবলৈ গ'লে টানেলৰ প্ৰয়োজনীয়তা আছে ব্ৰহ্মপুত্ৰৰ তলেৰে ঠিক আছে মই হেমেন বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ জ্যেষ্ঠ অধিবক্তা হেমেন বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে এই খবৰটো আপুনি নিশ্চয় শুনিছে আৰু ইয়াক লৈ হোৱা চৰ্চাও আপুনি নিশ্চয়কৈ শুনিছে কিন্তু তৎসত্ত্বেও অসমবাসীয়ে বিশ্বাস কৰিব পৰা নাই অসমবাসীয়ে মানি ল'ব পৰা নাই আৰু বহুতে বিচৰাও নাই এই মুহূৰ্তত এই ধৰণৰ এটা টানেল এই ধৰণৰ ব্যয় হওক অসমবাসীয়ে অন্য কিবাহে বিচাৰিছে আপোনাৰ যুক্তি কি আপোনাৰ বিশ্লেষণ কি কেতিয়াবা যদি পুৰোহিতে শ্লোকবিলাক আওৰাই থাকে শুনি খুব ভাল লাগে যদি সুৰ হয় ঠিক এই বিজেপি চৰকাৰৰ যিবিলাক সুৰ যিবিলাক শ্লোক যিবিলাক ডায়েলগ এই কথাবিলাক আচলতে আমি অতি আচৰিত হৈছোঁ কাৰণ তেওঁলোকে প্ৰথমতে বিশেষকৈ যিহেতুকে মই অসমৰ মানুহ
মই ৰাষ্ট্ৰৰ লগতে ৰাজ্যৰ কথাও দুটামান ক'ব লাগিব তথাপিতো ৰাষ্ট্ৰত তেওঁলোকে কৈছিলে যে বুলেট ট্ৰেইন চলিব বুলেট ট্ৰেইন অলৰেডি চলিব বুলি ক'লে আজিলৈকে সেই বুলেট ট্ৰেইনৰ বটো আমি নেদেখিলোঁ আৰু কালি ইতিমধ্যে প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই সাৰাংশত কেইবাটাও কথা উনুকিয়াই গৈছে তাৰপিছতে অসমত যেতিয়া চৰকাৰখন গঠন হ'ল 16 চনত তেতিয়া তেওঁলোকে ক'লে যে জালুকবাৰীৰ পৰা খানাপাৰালৈ 6 লেন হ'ব সেই একেটা ঘোষণাকে আজি ঠিক 4 মাহ 6 মাহৰ আগতে আকৌ ক'ব লগা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে ক'লে যে ব্ৰহ্মপুত্ৰ খনন হ'ব JCB আহিলে বুলি ক'লে বিধানসভাত স্বয়ং চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ক'লে যে JCB আৰু কিবা কিবি আহিলে বুলডেজাৰ আহিলে আহি ব্ৰহ্মপুত্ৰ খনন হ'ব যি সামগ্ৰী লাগে সঁজুলি লাগে আহি গ'ল গতিকে হৈ যাব দুখন পালেহি এতিয়া আৰু এক্সপ্ৰেছ হাইৱে দুটা হ'ব এইটো নহ'ল 16 চনতে 2016 চনৰ 17 ফেব্ৰুৱাৰী তাৰিখে মাজুলী আৰু নিমাতী ঘাটৰ দলংখন মাজুলী মহাবিদ্যালয়ত ফাউণ্ডেশ্যন ষ্টোন লে কৰা হ'ল আৰু দিল্লীৰ পৰা নীতিন গাডকাৰী ডাঙৰীয়া গড় কাপ্তানী বিভাগৰ মন্ত্ৰী তেখেত ইয়াত আহিলে আৰু কেইবা কোটি টকাৰ ৰাজহ খৰচ কৰা হ'ল তাৰপিছত কিন্তু এই দলঙৰ কোনো ফুটা কৰি বাদ দিয়ক তাৰ যিটো পৰিকল্পনা কোনো প্ৰস্তুত নহ'ল তাৰপিছত আজি তাৰিখত আটাইতকৈ ডাঙৰ কথা যে য'ত তেওঁলোকে কৈছে সুৰংগৰ কথা য'ত তেওঁলোকে কেনেলৰ কথা কৈছে তাত কিন্তু তেওঁলোকে যিটো ইৰোজন বা ফ্লাড প্ৰব্লেম এইটোৱেই তেওঁলোকে আজিলৈকে ঠিক কৰিব পৰা নাই আজি নিমাতী ঘাটতে কওক আপুনি আজি কলিয়াবৰতে কওক গহপুৰতে কওক নুমলীগড়তে কওক যিটো ইৰোজন চলি আছে তাত কিন্তু কোনেও লেখ মানেও আগৰ চৰকাৰৰ তুলনাতো এতিয়া চৰকাৰে কোনো কাম কৰিব পৰা নাই আগৰ চৰকাৰেতো নোৱাৰিলে এই চৰকাৰে কিন্তু কৈছিলে যে আমি প্ৰত্যেকবিলাক কাম আমি সময়মতে কৰিম এতিয়া জলসম্পদ বিভাগে কি কৰিছে মথাৰিবিলাক নিৰ্মাণ কৰিব লাগিছিলে তেওঁলোকে ঘোষণা কৰিছিলে যে আগৰ চৰকাৰে এইবিলাক নোৱাৰিছিলে যে খৰালি দিনতে এইবিলাক প্ৰস্তুত কৰিব লাগিব মাৰ্চ মাহৰ ভিতৰত এই মথাউৰি নিৰ্মাণ কৰিব লাগিব কিন্তু দেখা গ'ল যে তেওঁলোকে কিন্তু আজি তাৰিখতো মথাউৰি নিৰ্মাণ কৰি আছে আৰু এইবিলাক ভংগ হৈ গৈছে গতিকে তেওঁলোকে এইবিলাক ফুটুকাৰ ফেন বাঘজানৰ জুইকুৰা নুমুৱাব পৰা নাই আজিলৈকে 27 মে তাৰিখৰ পৰা দপদপকৈ জ্বলি থকা আপোনালোকৰ প্ৰাগ নিউজত এইটো আগৰে পৰা আপোনালোকে কৈছে যে বাঘজানত এনেকুৱা এটা ঘটনা ঘটিব দুৰ্ঘটনা ঘটিব চৰকাৰৰ অহমিকাৰ কাৰণে নেগলিজেন্সিৰ কাৰণে আজি তাৰিখতো কিন্তু বাঘজানৰ এই জুইকুৰা নুমুৱাবলৈ সক্ষম হোৱা নাই সিংগাপুৰৰ পৰা যি এলাৰ্ট এজেন্সি আনিছে আমি নাজানো তেওঁলোকৰ কেনেকুৱা স্কিল্ড তথাপিতো কিন্তু আনিব পৰা নাই ইয়াতে টেকনিক্যাল মানুহ আমাৰ পূজাৰী ডাঙৰীয়াই কৈছে যে হয় টেকনিক্যাল মই মানুহ নহয় কিন্তু টেকনিক্যালি বহুত কাম পৃথিৱীত হৈ আছে কিন্তু এইখন ভাৰতবৰ্ষত এই মোদী চৰকাৰৰ দিনত আমি কিন্তু টেকনিক্যালি কোনো কাম হ'বলৈ দেখা নাই এনেকুৱা কথাও আমি দেখিছোঁ যে সাৰ্জিকেল ষ্ট্ৰাইক নামৰ মই দেখিছোঁ যে আমাৰ বহুত আৰ্মি অফিচাৰৰ লগত নিজৰ চিনাকি আছে আৰ্মি কেম্পতো থকাৰ সৌভাগ্য হৈছে দেখিছোঁ কিন্তু সীমান্ত অঞ্চলত বিভিন্ন সময়ত বিভীষিকা হয় মই সীমান্ত অঞ্চলত গৈছোঁ তাত কিন্তু তেওঁলোকে কৈছে সাৰ্জিকেল ষ্ট্ৰাইক কৰিলে বুলি ক'লে সাৰ্জিকেল ষ্ট্ৰাইক আগৰ পৰা হৈ আছে মোৰ নিজৰ ঘৰতো আৰ্মি অফিচাৰ আছে গতিকে তেওঁলোকে প্ৰত্যেকটো কথা আৰু কামৰ পাৰ্থক্য আছে মই এই কথাটো কিন্তু ক'বলৈ বাধ্য হ'ম মহন্ত ডাঙৰ এই কাৰণে কৈছোঁ যে মহাভাৰত আপোনালোকে উপভোগ কৰিছে মহাভাৰত আপোনালোকে অধ্যয়ন কৰিছে তাত যেতিয়া উক্ত নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্জুনে কৰ্ণক হত্যা কৰিব পৰা নাছিলে পৰাভূত কৰিব পৰা নাছিলে তো আত্মহত্যা কৰিব বিচাৰিছিলে আৰু শ্ৰীকৃষ্ণৰ বুজনিত তেতিয়া তেওঁ আত্মশ্লাঘা কৰিছিলে কিন্তু এইখন চৰকাৰে কিন্তু আত্মহত্যা কৰাটো বাদ দিয়ক তেওঁলোকে কোনো আত্মশ্লাঘা কৰা নাই দেখিছে যে এই কোভিডৰ নামত জাৰ্মানীৰ বিত্তমন্ত্ৰী আত্মহত্যা কৰিছে আজি কিন্তু মোদী ডাঙৰীয়া কিন্তু মন কি বাতত তেওঁ ফুচলনি নি আছে আজি তাৰিখত মই ভাবিছোঁ যে অসমত যিটো আচলতে উমিমি জ্বলি থকা যিটো আন্দোলন অসমৰ জনসাধাৰণৰ যিবিলাক ক্ষোভ বানপানীৰ যিটো সমস্যা গৰাখহনীয়াৰ যিটো সমস্যা ৰাস্তা পদূলিৰ যিটো সমস্যা তাৰ বিৰুদ্ধে যিটো আন্দোলন অহা যিটো 21ৰ যিটো বিধানসভাৰ ইলেকশ্যন এই সকলোবিলাকক টোপ দি পেলানি এটা প্ৰলোভন দি পেলানি এই টোপটো দিছে যে ভাৰতবৰ্ষৰ ভিতৰত এটা টোপ বুলি অভিযোগ উত্থাপন কৰিছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ হেমেন বৰা ডাঙৰীয়াই কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে লগতে মনৰ ভিতৰত থকা ক্ষোভৰো বহিঃপ্ৰকাশ হৈছে আৰু এই ধৰণৰ সমালোচনা আজিৰ দিনটোত কিন্তু আমি দেখা পাই আছোঁ সামাজিক মাধ্যমতো এই ধৰণৰ কিছু শংকা সন্দেহ নিখন্দেহে আছে আৰু লগতে টোপ ৰাজনৈতিক টোপ 21ৰ আগৰ ৰাজনৈতিক টোপ বুলি অভিহিত কৰিছে এটা বাণিজ্যিক বিৰতি উভতি আহিম বিতংকৈ আলোচনা কৰিম
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া সেই সুৰংগটোৰ কথা যিটো সুৰংগ হ'ব নে নহয় তাক লৈ কিন্তু চৰ্চা চলি আছে বা হ'লে কি লাভ হ'ব নহ'লে কি হ'ব আমি যুৱ প্ৰজন্মৰ দুগৰাকীকৈ প্ৰতিনিধি আছে আমি তেওঁলোকৰ ওচৰলৈকে যাব বিচাৰিছোঁ প্ৰথমতে মই জ্ঞানশ্ৰী বৰা আমাৰ লগত উপস্থিত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰীৰ ওচৰলৈকে আহিছোঁ জ্ঞানশ্ৰী এই খবৰটো চাগে আপুনিও পাইছে এই খবৰটো শুনিছে আৰু শুনাৰ পাছত এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে প্ৰথমতে মনলৈ কি আহে এই প্ৰকল্পটো বাস্তৱত হ'ব হলে ভাল হ'ব বেয়া হ'ব কি ধৰণে বিশ্লেষণ কৰা হয় হয় হলে ভাল হ'ব বেয়া হ'বটো বাৰু পাছত চিন্তা কৰিম আসলতে প্ৰকল্পটোৰ বিষয়ে প্ৰথম শুনোতেই মোৰ মনত প্ৰথম অহা বাক্যটো মনলৈ আহিছিলে আঠুৱা চাইহে ঠেং মেলিব লাগে বুলি আমি সৰুতে এটা কথা শিকিছিলোঁ আমাৰ চৰকাৰী পক্ষই চেণ্ট্ৰেলি হওক আমাৰ ষ্টেট গভৰ্ণমেণ্টে হওক তেওঁলোকে হয়তো পাহৰি যায় আমাৰ ক্ষমতা কিমান মই কোৱা নাই টেকনিকেলি সম্ভৱ হয় টেকনিকেলি চলি আছে চীনত আছে বিভিন্ন দেশত টেকনিকেলি বহুত কথাই সম্ভৱ কিন্তু আমাৰ দৰে অসমত আচলতে আজি এনেধৰণৰ এটা প্ৰকল্পৰ প্ৰয়োজনীয়তা কিমান বৰ্তমান প্ৰেক্ষাপটত ইয়াৰ প্ৰাসংগিকতা কিমান সেইটো আচলতে বেছি গুৰুত্বপূৰ্ণ আমি এতিয়াও বানপানীত মানুহ মৰিছে আজিৰ দিনতো আমাৰ লাখ লাখ জনতা বানপানীৰ কবলৰ পৰা উদ্ধাৰ হ'ব পৰা নাই মানুহৰ মৃত্যুৰ সংখ্যা বাঢ়ি গৈ আছে আমাক ব্ৰহ্মপুত্ৰ খনন হ'ব বুলি কোৱা হৈছিলে ব্ৰহ্মপুত্ৰ খননৰ কথা কওঁতেই আমি বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ সংস্থাই তাত আলোচনা কৰিছিলোঁ জিঅ'লজিষ্ট মাতি যে ব্ৰহ্মপুত্ৰ খনন হ'লে কি কি আচলতে সাৱধানতা ল'ব লাগিব খনন কৰাৰ পাছত তাৰ যিখিনি পদাৰ্থ ওলাব বোকা বালি যিখিনি হয় সেইখিনি ক'ত পেলাব লাগিব তাৰ ওচৰৰ অঞ্চলৰ মানুহক কেনেকৈ সুৰক্ষা দিব লাগিব কেনেধৰণে সেই পেলনীয়া পদাৰ্থখিনি পেলনীয়া বস্তুখিনি তাৰ পৰা আঁতৰাই লৈ যাব লাগিব যাতে পুনৰ তাত পানীত জমা নহয়গৈ এনেধৰণৰ বিভিন্ন কথা আমি তেতিয়া আলোচনা কৰিছিলোঁ আমি ভাবিছিলোঁ অসমৰ এটা সমস্যাৰ সমাধান হ'বগৈ কিন্তু সমস্যাটো সমাধানটো দূৰৰে কথা মই ব্ৰহ্মপুত্ৰ খনন হয়তো এতিয়া ইলেকশ্যন আহি আছে পুনৰ খননৰ কথা নতুনকৈ ওলাইছে ওলাব কিন্তু বানপানী যিখন মাজুলীৰ সংযোগী দলং মাজুলীৰ দলংখনৰ আধাৰশিলাটোৰ পাছৰখিনি আমি দেখা নাই যোৱাবাৰ এতিয়া মাজুলীত মানুহৰ মৃত্যু হৈছে ফেৰীৰ পৰা পৰি গতিকে এনেধৰণৰ ঘটনা আমি দেখি আহিছোঁ 2002 চনৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰত হ'বলগীয়া বগীবিল দলঙৰ কথা লিখি লিখি পঢ়ি আমি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ গৱেষণা কৰিলোঁ মোৰ প্ৰথম প্ৰশ্নটো আচলতে চৰকাৰলৈ মই জীয়াই থকা কালত এই যিখন দলং সেই দলংখন দেখা পামনে মোৰ সন্তানে দেখা পাবনে নে মোৰ আচলতে নাতি পুতিয়েহে দেখা পাব দ্বিতীয়তে আমাৰ আচলতে যিবোৰ টোপ দিয়া হয় এইবোৰ এটা ইলেকশ্যনৰ আগত টোপ বুলিয়ে ভাবিবলৈ বাধ্য কাৰণ টুইন টাৱাৰ আমি দেখা নাই ব্ৰহ্মপুত্ৰ খনন এতিয়ালৈকে হোৱা নাই আমাৰ 4 লেনৰ যিবোৰ ৰাস্তাই মাছ ধৰিব পৰা বৰ্তমান অৱস্থা মানুহে জাল পাতি মাছ ধৰিব পাৰিব অলপ দিনৰ পাছত গতিকে এনেধৰণৰ অৱস্থাৰ পাছত ইলেকশ্যনৰ আগত এইটো এটা টোপ আৰু এটা কথা মনলৈ আহিছে একে সময়তে আচলতে যেতিয়া কিছুমান বিল পাছ কৰাবলগীয়া হয় তেতিয়া ৰাইজৰ মনটো ডাইভাৰ্ট কৰিবলৈ চৰকাৰে চেষ্টা চলাই থাকে যেতিয়া কিছুমান ভিতৰুৱাকৈ বিল পাছ কৰিবলগীয়া হয় এতিয়া তেনেকুৱা এখন বিল আহিছে EIA 2020 এতিয়া এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্টৰ যিখন 1986 আছিলে তাৰ ওপৰত নিৰ্ভৰ কৰি এখন যিখন EIA 2020 আহিছে সেইখনৰ মতে আমাৰ যিবোৰ পৰিৱেশ সম্পৰ্কীয় আচলতে আমি যিবোৰ অধিকাৰ হয়তো সেই অধিকাৰ হেৰাম আমি বাগজানৰ জুইকুৰা এতিয়াও নুমুৱা নাই এনেধৰণৰ কথাবোৰত হয়তো আমাৰ মাত মতাৰ যি অধিকাৰ আছে ৰাইজৰ মাত মতাৰ যিখিনি অধিকাৰ সেই অধিকাৰখিনিও লাহে লাহে এতিয়া নাইকিয়া কৰিবলৈ চেষ্টা কৰি থকা হৈছে কিন্তু মোৰ বোধেৰে লাগিছে এই সময়তে যাতে মানুহৰ মনবোৰ ইয়াৰ দৰে টপিকবোৰৰ পৰা আঁতৰে যেনেকৈ প্ৰসংগ উত্থাপিত হৈছে ঠিক আছে জ্ঞানশ্ৰী মই পুনৰ ৰাখিম গতিকে প্ৰায়ৰিটি কি হ'ব লাগে অগ্ৰাধিকাৰ কি হ'ব লাগে আজিৰ প্ৰজন্মক সেই কথাটো উল্লেখ কৰিব বিচাৰিছিলে যে আচলতে অগ্ৰাধিকাৰ দিব লাগিছিল মাজুলীৰ দলংখন আজিলৈকে নহ'ল অগ্ৰাধিকাৰ হ'ব লাগিছিল পূৰ্বৰ যিবোৰ প্ৰতিশ্ৰুতি আছিল টুইন টাৱাৰৰ কথা কোৱা হৈছিলে আজি হয় জ্ঞানশ্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে ব্ৰহ্মপুত্ৰ খননৰ কথা কৈছিল চৰকাৰে নিজেই কৈছিলে কিন্তু তাৰ পাছত কি হ'ল বাস্তৱসন্মত হ'ল নে নহ'ল তাৰ পাছত সেই কামটোৰ পৰা পিছ ভুকি আহিল গতিকে সেইবাবে প্ৰশ্ন কিছু উত্থাপিত হৈছে আজিৰ প্ৰজন্মৰ মাজত একেলগে মই ত্ৰিদীপৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ত্ৰিদীপ ভাগৱতীয় আছে লাইনত পোনপটীয়া সম্প্ৰচাৰ ত্ৰিদীপৰ কি অনুভৱ এই সময়ছোৱাত আজি জ্ঞানশ্ৰীয়ে ক'লে যে আচলতে প্ৰায়ৰিটি কি হ'ব লাগিছিল অগ্ৰাধিকাৰ কি হ'ব লাগিছিল আৰু ত্ৰিদীপে কি অনুভৱ কৰে অগ্ৰাধিকাৰ কি হ'ব লাগিছিল বা প্ৰতিৰক্ষাৰ পৰিপ্ৰেক্ষিতত যদি আমি চাওঁ আচলতে সেইফালৰ পৰা চাব গ'লে ইয়াৰ গুৰুত্বও নথকা নহয় হয় হয় মই প্ৰথমতেই মোৰ গোটেই ঘটনাটো শুনাৰ পাছত আমাৰ পুৰণা সাধু কথা এটা মনত পৰিছে আমি আচলতে অসমীয়া মানুহবোৰে কিয় সন্দেহ কৰিবলৈ আৰম্ভ কৰিছো কথাবোৰ কিয় আমাৰ বিশ্বাস
সহজতে আমাৰ নহয় তাৰ এটা কাৰণ আছে আমি মোৰ সাধু কথাটো এনেকুৱা ধৰণৰ এবাৰ গৰুকীয়া এজনে বাঘ এটা দেখা পোৱা বুলি ভুলতে বা মিছাকৈ গোটেই গাঁওবাসীক মাতি আনিছিল দুবাৰ মাতিলে তিনিবাৰ মাতিলে চতুৰ্থবাৰ যেতিয়া তেওঁ সঁচাকে বাঘটো দেখা পালে তেতিয়া তেওঁক বচাবলৈ কিন্তু এজনো গাঁওবাসী নাহিল ঠিক একেদৰে আমাকো অসমীয়া মানুহখিনিক অসমৰ ৰাইজক ইমানবাৰ মিছা কথা কৈ থকা হৈছে ইমান মিছা কথা কৈ থকা হৈছে যে এতিয়া কিবা এটা ঘটনা হলে কিবা এটা আঁচনি কিবা এটা সুযোগ বা কিবা এটা পদক্ষেপ গ্ৰহণ কৰিলে পোন প্ৰথমতে আমি সন্দেহ কৰিবলৈ লওঁ যে আমাৰ এই কামটো হ'বগৈ নে নাই গতিকে মই একদম প্ৰথমৰ পৰা আপোনাৰ মনত পেলাই দিব বিচাৰিছো মই ব্যক্তিগতভাৱে যেহেতু ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ গতিকে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে মই বুজি পাওঁ যে এনেকুৱা ধৰণৰ ঘটনা এনেকুৱা ধৰণৰ এখন টানেলৰ কি গুৰুত্ব কাৰণ শেহতীয়াভাৱে চীনৰ যি তেওঁলোকৰ বৈদেশিক নীতি বা তেওঁলোকে যিদৰে চলনা কৰিবলৈ আৰম্ভ কৰিছে সেইবাবে ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এই গোটেই ব্যৱস্থাটো লোৱাটোত মোৰ কোনো ধৰণৰ আপত্তি কৰিবলগীয়া নাই কিন্তু একেখন চৰকাৰে এই টুইন টাৱাৰৰ এতিয়া কি অৱস্থা আপুনি নিজেই জানে একেখন চৰকাৰ মাজুলী আৰু যোৰহাট সংযোগী দলংখন আজিলৈকে নহল আজিও তাত মানুহৰ মৃত্যু হ'বলগীয়া হয় একেখন চৰকাৰে মাজতে কৈছিল যে মাজুলীলৈ হেনো তেওঁলোকে কিবা আমাক গুৱাহাটীৰ পৰা ফুৰিবলৈ প্লেনৰ ব্যৱস্থা কৰিব সেই ব্যৱস্থাবোৰ আজিলৈকে নহল সি প্লেনৰ ব্যৱস্থা কৰিব আজিলৈকে নহল একেখন চৰকাৰে কৈছিল নবাবী ব্ৰহ্মপুত্ৰৰ পাছত যে আমাৰ ব্ৰহ্মপুত্ৰ খননৰ বাবে তেওঁলোকে চুক্তি সম্পাদন কৰিছিল এই চুক্তি কি অৱস্থাত আছে আজি অসমৰ মানুহে নাজানে একেখন চৰকাৰ সেই চৰকাৰখনে তাহানিতে আমাক কৈছিল যে অসম চুক্তিখন ৰূপায়ণৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণৰ কথা আছিল নকৰিলে সাংবিধানিক সুৰক্ষা কৱচ দিয়াৰ বাবে প্ৰতিবেদন জমা দিলে কমিটিয়ে গৈ প্ৰতিবেদনখন ক'ত আছে আজিলৈকে ৰাজহুৱা নকৰিলে একেখন চৰকাৰ 28খন জিলা আজি বানত বুৰ গৈ আছে তাৰ পাছতো বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰা দূৰৰে কথা আজিলৈকে সমাধানৰ বাবে একো ব্যৱস্থা গ্ৰহণ কৰা নাই একেখন চৰকাৰ মই বেছি দূৰলৈ নাযাওঁ গুৱাহাটীত বানপানী দিয়াৰ পাছত কৃত্ৰিম বানপানী কি ভয়ংকৰ অৱস্থা গ্ৰহণ কৰে আজিও ভয়ংকৰ অৱস্থা হয় সেই কথাবোৰ আমি সকলোৱে জানো গতিকে এই কথাটো একেবাৰে স্পষ্ট যে মিছা কথা ইমান বেছি কোৱা হৈছে ইমান বেছি আমাৰ মানুহখিনিক প্ৰতাৰণা প্ৰবঞ্চনা কৰা হৈছে যে যিকোনো এটা বিষয় উত্থাপন হলে আজিকালি মানুহে সন্দেহ কৰিবলৈ আৰম্ভ কৰে গতিকে মই এই কথাটোৰে কৰিম মই 16 মেৰ পাছত বাংলাদেশী যাব লাগিব পৰা বুলি ডাঙৰ মিছা কথাবোৰ মই নকয় কিন্তু এই ধৰণৰ বিষয়সমূহ যেতিয়ালৈকে সমাধান নহয় মানুহে সন্দেহ কৰিব আৰু ব্যক্তিগতভাৱে মই বিষয়টোক লৈ মই এই কথাটোৱে কৈছো যে আগৰ যিবোৰ সিদ্ধান্ত আগৰ যিবোৰ তেওঁলোকৰ আমাক দিয়া প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিবোৰ পালন কৰাত তেওঁলোকে আচলতে অগ্ৰাধিকাৰ দিয়া উচিত আছিল ধন্যবাদ ত্ৰিদীপেও সেই একেটা প্ৰসংগ উত্থাপন কৰিছে আজি কৈছে যে আজিৰ প্ৰজন্মৰ মাজত সন্দেহটো কিয় হয় সন্দেহটো হোৱাৰ কাৰণ এইবোৰ যিবোৰ কাৰণৰ কথা ব্যাখ্যা কৰিছে মই পুনৰ প্ৰদীপ পূজাৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো আপুনি কৈছিল যে কাৰিকৰীভাৱে এয়া সম্ভৱ আৰু এই কথাটো আমাৰ অন্যান্য যিসকল আমাৰ লগত আজি অতিথি উপস্থিত আছে তেখেতসকলে মানি লৈছে কাৰিকৰীভাৱে সম্ভৱ হ'ব পাৰে কিন্তু যিটো প্ৰায়ৰিটি আছিল এই প্ৰায়ৰিটিৰ ক্ষেত্ৰত আচলতে সন্দেহ থাকি গৈছে অৱকাশ থাকি গৈছে আৰু বহুতে এইটো কথাও চিন্তা কৰিছে যে মাজুলীত দলংখন যিহেতু নহ'ল আজিলৈকে তেনে প্ৰেক্ষাপটত ইমান এটা ব্যয়বহুল প্ৰকল্প তলৰ সুৰংগটো সম্ভৱ হ'বনে প্ৰায়ৰিটিটো কি হ'ব লাগিছিল তেনেকুৱা প্ৰশ্নবোৰো আজি জড়িত হৈ পৰিছে একদম যথাৰ্থ এতিয়া মানে মই এটা কথা কৈছোঁ দেই এইটো ইয়াৰ পৰা অলপমান ফালৰিগাতেও যাব পাৰোঁ যে চৰকাৰখনে হওক বা ৰাজনৈতিক দলবিলাকে হওক বা ক্ষমতাত থকা মানুহবিলাকে হওক তেওঁলোকে দেৱালৰ লিখন পঢ়িব লাগে এই দেৱালৰ লিখন মই চাইছোঁ যে এতিয়া মোৰ ডেকা ল'ৰা আছে এই ল'ৰা ছোৱালীবিলাকো চাইছোঁ মই টেলিভিশ্যনৰ পৰ্দাত চবৰে ক্ষোভৰ যিটো কাৰণ এইটো যথাৰ্থতে বৰ খুব মানে যথাৰ্থভাৱে হৈছে কেলে এই যে ক'লে যে আমি বিশ্বাসত ল'বলৈ টান পাওঁ ইমান এটা অভিলাষী প্ৰকল্প আহিছে তৎৰাচ বিশ্বাসত ল'বলৈ টান পায় এইকাৰণে টান পাইছে যে অতীতত এইটো দেখিছে প্ৰত্যেকটো বস্তু হোৱা নাই এই যে মাজুলী ব্ৰহ্মপুত্ৰ যোৰহাট দলং নহ'ল স্মাৰ্ট চিটি নহ'ল গুৱাহাটী ফ্লাড কণ্ট্ৰল নহ'ল গতিকে এতিয়া এই নতুন প্ৰজন্মটো ইমান মানে তেওঁলোক আমাৰ নিচিনা নহয় যে চব কথাতে হয় কৰি থাকিব তেওঁলোকে প্ৰপাৰ কথাত ৰিয়েক্ট কৰিব আৰু এতিয়া ৰিয়েক্ট কৰিছে ৰিয়েক্ট কৰি কৈছে যে আমি প্ৰকল্পটোৰ বিৰোধিতা কৰা নাই কিন্তু আমি ভাবিছোঁ এইটো নহয় আমাৰ জীৱনকালত এই সৰু ছোৱালীজনীও কৈ দিলে যে তেওঁৰ ল'ৰা ছোৱালী নেদেখিব তাৰমানে মানুহ ইমানেই ইউজড হৈ গৈছে এইবিলাকৰ প্ৰতি গতিকে এই কথাটো মই প্ৰথম কৈ ল'লোঁ আৰু দ্বিতীয়তে মই আৰু এটা কথা ল'ৰা ছোৱালী কেইজনৰ কাৰণে কওঁ তেওঁলোকে ব্ৰহ্মপুত্ৰ খননৰ কথা কৈ আছে মই তেওঁলোকক এটা কথা জনাই দিওঁ ইয়াতে এইখন প্লেটফৰ্মতে যে সেই খনন আচলতে নহ'ল ভাল হ'ল চৰকাৰে সেইটো এটা এনেই কৈছিলে খনন হ'ব বুলি সেইটো বাস্তৱ অধ্যয়ন নকৰাকৈ কৈছিলে পিছত কি হ'ল কমিটি ফৰ্ম হ'ল প্ৰফেচাৰ দুলাল গোস্বামী ছাৰৰ অধীনত এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন হ'ল আৰু বহুত কমিটি আহিল বহুত বিশেষজ্ঞ বহুত মেল মিটিং হ'ল তাৰপিছত দেখা গ'ল যে ব্ৰহ্মপুত্ৰ অকল শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ মেইন ষ্ট্ৰীমটো খান্দি
কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে এইটো এটা অবাস্তৱ আঁচনি আৰু এইটো তাৰ বদলি যদি কাৰেক্টিভ ড্ৰেজিং ক'ৰবাত এটা দুটা কৰিব পাৰে কিন্তু এইটো গতিকে মই আজি সেইবাবে এইটো ৰাইজে বিশ্বাস নকৰে সেইবাবে মানুহে কিয় বিশ্বাস কৰিব যদি চৰকাৰে কোনো ধৰণৰ একো নজনা নুশুনাকৈ ঘোষণা কৰি দিলে আৰু কিমান ডাঙৰ ঘোষণা আছিলে ব্ৰহ্মপুত্ৰ খনন কৰা হ'ব তাৰপিছত পাৰে পাৰে এক্সপ্ৰেছ হাইৱে হ'ব এতিয়া কেনেকৈ বিশ্বাস কৰিব গহপুৰৰ পৰা নুমলীগড়লৈকে এটা প্ৰকাণ্ড সুৰংগ হ'ব 80 কিলোমিটাৰ ঘণ্টাত বেগত গাড়ী চলিব সেইবাবে এই প্ৰশ্নবোৰ উত্থাপিত হৈছে এই মই ল'ৰা ছোৱালী কেইজনক সেইকাৰণে কৈ দিলোঁ যে তেওঁলোকে যদি এতিয়াও ভাবি আছে যে খনন হ'ব এই খননটো নহয় এইটো টেকনিকেলি এটা ইম্পচিবল এটা অবাস্তৱ আৰু মানে ফিউটাইল নহয় এইটো কোনো আৰু দ্বিতীয় কথাত এই সুৰংগটোৰ কথালৈ মই আহোঁ এইটো যদি হয় যে আৰ্মি ইম্পৰ্টেঞ্চ কাৰণে এইটো হৈ যাব পাৰে বা এইটো পইচা যে আমি আচৰিত হ'ব নালাগিব যে গভৰ্ণমেণ্টে বেলেগবোৰ পইচা গভৰ্ণমেণ্টে বাকীবোৰ পইচা নিদিয়াৰ কাৰণে যে এইটো নিদিব এইটো মানে এইটো আমি এইটো গেৰাণ্টি ল'ব নোৱাৰোঁ এইটো হয়তো দিবও পাৰে দেই গতিকে এতিয়া কথা ইয়াত খালি এতিয়া যেতিয়া এইটো হ'বলৈ যাব আমি কিছুমান চাব লাগিব যে আমাৰ এই লুই বাৰ্জাৰ কোম্পানীটো চবে জানে অতি খৰতকীয়াকৈ আমি নেদেখাকৈ কোনেও গম নোপোৱাকৈ এটা প্ৰিফিজিবিলিটি আৰু DPR বনাই দিছে ইয়াত এনভাইৰনমেণ্টেল এক্সপেক্টবিলাক কেনেকৈ চিন্তা কৰিছে এনভাইৰনমেণ্টেল এক্সপেক্টবোৰ কেনেকৈ চিন্তা কৰিছে এই 15 কিলোমিটাৰ বিশাল 4 লেনযুক্ত টানেলৰ মাটিখিনি খান্দি যেতিয়া উলিয়াব সেই ডিছপ'জ মেটেৰিয়েল এক্সকেভেটেড মেটেৰিয়েলবিলাক ক'ত পেলাব আৰু এই যে হাজাৰ হাজাৰ কৰ্মী মেচিন এইবিলাক ডাঙৰ ডাঙৰ TBM আহিব এই যে বিৰাট বিশাল মেনেজমেণ্টটো এটা ব্যৱস্থাপনাটোৱে এনভাইৰনমেণ্টত কি ক্ষতি কৰিব পাৰে এইখিনি আচলতে এনভাইৰনমেণ্টেল ইম্পেক্ট ষ্টাডিটো এই টানেলটোক অতি দৰকাৰ এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে এনভাইৰনমেণ্টেল ষ্টাডিজটো হ'ব লাগিব এই ক্ষেত্ৰত হৈছে নে হোৱা নাই সেয়াও কিন্তু নিশ্চিত নহয় এই মুহূৰ্তলৈকে এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ চৰকাৰৰ যি সিদ্ধান্ত বা চৰকাৰে সেনাৰ যি প্ৰস্তাৱক অনুমোদন দিছে ব্ৰহ্মপুত্ৰৰ তলেৰে যিটো এটা সুৰংগ বিয়াগম সুৰংগ এটাৰ কথা কোৱা হৈছে আচলতে এই সুৰংগটোৰ সম্পৰ্কে প্ৰতিৰক্ষাৰ পৰিপ্ৰেক্ষিতত আপত্তি কাৰণ এই মুহূৰ্তলৈকে যিমানখিনি আমি কথা পাতিছোঁ কিন্তু ইয়াৰ সম্ভাৱনীয়তাক লৈ সংশয় যথেষ্ট আছে আৰু অগ্ৰাধিকাৰ কি কামক আচলতে অসমবাসীয়ে অগ্ৰাধিকাৰ দিয়াটো বিচাৰিছিল সেই কামখিনি যে নকৰিলে তাৰ পৰা ক্ষোভ কিন্তু যথেষ্ট আছে সন্দেহ যথেষ্ট আছে মই পুনৰ জ্যোতি খাটুনিয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ প্ৰথমতে আপুনি সেই প্ৰেক্ষাপটটো উত্থাপন কৰিছিল যে কিয় প্ৰয়োজনীয় আজিৰ তাৰিখত কিয় প্ৰয়োজনীয় এই সুৰংগটো আৰু এই ক্ষেত্ৰত বাধা কোনো আৰোপ কৰা নাই কিন্তু যি ধৰণৰ সংশয় আছে শংকা আছে তাক লৈ কিন্তু কোৱা হৈছে যে নাই এয়া হয়তো বাস্তৱত সম্ভৱ হৈ নুঠিব কি ভাবে আপুনি প্ৰথমতে আৰম্ভ কৈছে যে ডিসেম্বৰৰ পৰা আৰম্ভ কৰিব পূজাৰী দায়ে কৈছে যে ইয়াত এটা পাৰিবেশিক কথা আছে এনভাইৰনমেণ্টেল ইস্যুজ আছে সেই কথাটো আমি চাব লাগিব সেইখিনি চাব লাগিব তাৰ পৰা অহা এক্সট্ৰেক্ট মেটেৰিয়েলখিনি কি হ'ব কিন্তু প্ৰতিৰক্ষাৰ দিশৰ পৰা এইটো এই কাৰণেই গুৰুত্বপূৰ্ণ যে আপোনালোকে জানে যে গালৱান উপত্যকাত যেটো সমস্যা সৃষ্টি হৈছে তালে আমাৰ এন্টি এয়াৰক্ৰাফ্ট কোনো ধৰণৰ সজুলি নিব নোৱাৰে আৰু সেই সজুলিটো অকল প্ৰস্তুত হয় ইজৰাইলে আমাক এতিয়ালৈকে দিয়া নাই গতিকে আমাৰ বিমানেৰে আকাশমাৰ্গ সুৰক্ষা কৰাটো বাহিৰে আমাৰ হাতত এন্টি এয়াৰক্ৰাফ্ট এই মুহূৰ্তত উপযুক্ত বস্তু ভাৰতীয় সেনাৰ হাতত হয়তো নাই গতিকে আমাৰ যিকিখন দলং হৈছে যিকিখন দলং ধ্বংস কৰি তৎমুহূৰ্ততে মাত্ৰ বেইজিঙৰ পৰা হয়তো 15 বা 20 মিনিটৰ ভিতৰত ভাৰতৰ সুৰক্ষা ব্যৱস্থাটো উত্তৰ পূব ভাৰতৰ তেহজ নহজ কৰি দিব পাৰে যেহেতু আমাৰ ৰাফেল বিমানো নাই গতিকে এই মুহূৰ্তত এটা সুদূৰ প্ৰসাৰী ধাৰণা ল'ব আৰু আপোনালোকে লক্ষ্য কৰিলে এটা দেখিব যে এনেকুৱা ধৰণৰ প্ৰকল্পবিলাক সদায় দীঘল হয় মই এটা সৰু উদাহৰণ দিছোঁ পূজাৰী দাই মোতকৈ ভালকৈ ক'ব পাৰিব যে ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ অংশটোত এটা জলবিদ্যুৎ প্ৰকল্প আছে যিটোক লৈ ভাৰতে বহু দিনৰ পৰা আপত্তি কৰিছে বিভিন্ন ধৰণৰ কথা আছে সেই প্ৰকল্পটো কিন্তু আপোনালোকে আচৰিত হ'ব সেই প্ৰকল্পটো প্ৰথম আৰম্ভ কৰিছিলে 1972 চনত চীনে তেওঁলোকে 28টা জায়গাত চিহ্নিত কৰিছিলে য'ত প্ৰকল্প হ'ব পাৰে তাৰ পিছত চীনৰ মাওৰ নেতৃত্বত সাংস্কৃতিক বিপ্লৱ হ'ল গতিকে এনেকুৱা কথাবোৰ পিছুৱাই গ'ল মাওৰ মৃত্যুৰ পিছত 80ৰ দশকত 1980 চনত আকৌ প্ৰকল্পটোৰ কথা আহিলে আৰু শেষত 2004-9 চন মানত সেই প্ৰকল্পটোৰ তেওঁলোকে কাম আৰম্ভ কৰিলে তেওঁলোকে অতি গোপনে কৰে কামবিলাক নজনায় আৰু শেষত 2014 চন মানত এইটোৱে বিদ্যুৎ উৎপাদন কৰিবলৈ আৰম্ভ কৰিলে অৰ্থাৎ চীনৰ দৰে এখন শক্তিশালী প্ৰযুক্তিৰ দেশত য'ত একনায়কত্ববাদী এটা
এটা চৰকাৰ আছে যে জনসাধাৰণৰ মতামতৰ কোনো ধৰণৰ গুৰুত্ব দিয়া নহয় তেনেকুৱা এটা চৰকাৰে ৭২ৰ পৰা আৰম্ভ কৰি ২০১৪ চনত বিদ্যুৎ উৎপাদন কৰিব পাৰিছে গতিকে আপোনালোকে যদি আমাৰ এটা বিকেন্দ্ৰিত চৰকাৰৰ ক্ষেত্ৰত যদি এইটো আশা কৰে যে ডিচেম্বৰত টানেল আৰম্ভ হ'ব আৰু ৩ বছৰৰ ভিতৰত তলেদি সৈন্যবাহিনী যাব মইতো ভাবোঁ যে এইটো এটা মানে সম্ভৱপৰ কথা নহয় দীৰ্ঘদিনৰ কথা হ'ব ইমান হ্ৰস্বকালত যদি আমাৰ প্ৰয়োজনে নাছিল তেনে প্ৰেক্ষাপটত এটা বৃহৎ পুঁজি এই সময়ছোৱাত য'ত কৰোনাৰ লগত দেশৰ অৰ্থনীতি তছনছ হৈ গৈছে প্ৰয়োজন আছিল নে ডেফিনেটলি আছিলে কাৰণ এই প্ৰযুক্তি এইটোতো কোনোবাই আৰম্ভ কৰিব লাগিব আজি ধৰি লওক যদি আৰম্ভ নকৰে আজি ২০১৭ চনত সেনাবাহিনীয়ে কৈছে ২০১৭ চনৰ পৰা আজি ২০২০ত আৰম্ভ কৰিছে মই কৈছোঁ যে চীনৰ বস্তুটো আৰম্ভ হৈছিলে ১৯৭২ চনত আৰু তেওঁলোকে কনষ্ট্ৰাকশ্যনত হাত দিলে ২০০৪ চনত ইংলিছ চেনেলৰ কথা কৈছোঁ মই ১৮০২ চনত আৰম্ভ কৰিছিলে তেওঁলোকে সেইটো মুকলি কৰি দিলে ৰাইজৰ কাৰণে ১৯৯৪ চনত গতিকে এইটো দীৰ্ঘদিনীয়া বস্তু কিন্তু এইটো কথা হৈছে যে মহামাৰীৰ কালছোৱাত এই সময়ছোৱাত যিহেতু এটা চলি আছে আৰু ইয়াৰ অন্ত কেতিয়া সেই কথা আমি স্পষ্ট নহয় মহামাৰীৰ কথাটো এনেকুৱা যে মহামাৰীটো এটা দীৰ্ঘকালীন পৰিস্থিতি নহয় আৰু মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ এতিয়ালৈকে মই জনাত ভাৰত চৰকাৰ বা অসম চৰকাৰৰ হাতত পুঁজিৰ নাটনি হোৱা নাই পুঁজিৰ নাটনি হৈছে হয়তো দৰমহা দিবলৈ পুঁজিৰ নাটনি হৈছে হয়তো অন্যান্য কামত ব্যয় কৰিবলৈ কিন্তু সংকটৰ জোৰা মাৰিবলৈ চিকিৎসাৰে পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত পুঁজিৰ নাটনিটো এতিয়াও দৃশ্যমান হোৱা নাই আৰু এটা কথা বাৰে বাৰে কেইবাজনো বক্তাই তুলিছে বা আপুনিও উত্থাপন কৰিছে সেইটো হৈছে টুইন টাৱাৰ টুইন টাৱাৰৰ কথাটো হ'ল টুইন টাৱাৰ এটা সম্পূৰ্ণৰূপে বাণিজ্যিক এটা মডেল টুইন টাৱাৰটো হৈছে যে এটা টুইন টাৱাৰ বিদেশত আছে সেই ধৰণৰ টুইন টাৱাৰ এটা আমাৰ ইয়াত বনাব আমাৰ ইয়াত টুইন টাৱাৰটো বনালে তাত অফিচ ল'বলৈ কোন যাব ইয়াত কি ধৰণৰ ব্যৱসায় হ'ব আৰু টুইন টাৱাৰৰ ক্ষেত্ৰত আৰু এটা কথা আছে মাজতে বাতৰি কাকতত ওলাইছিলে যে সেইটো হৈছে কি টুইন টাৱাৰত এটা মানে একেবাৰে সহজ কথাত ক'ব গ'লে যিটো আমাৰ কিতাপ পত্ৰৰ জগতত কপিৰাইট ইছ্যু থাকে পেটেণ্টৰ কথা থাকে টুইন টাৱাৰটো আপুনি তেনেকৈ পোনপটীয়াকৈ বনাই দিব নোৱাৰে যিটো টুইন টাৱাৰৰ আৰ্হিত বনোৱা হ'ব এটা সময়ত বনাবলৈ গ'লে সেই টুইন টাৱাৰটোক এটা ধন দিব লগা হ'ব টুইন টাৱাৰৰ বস্তুটো এটা ব্যৱসায়িক ধৰণৰ বাণিজ্যিক ধৰণৰ কথা আৰু এইটো প্ৰতিৰক্ষাৰ ঠিক আছে কিন্তু সেই প্ৰশ্নতে উত্থাপিত হৈছিল যে আচলতে যদিহে বাস্তৱসন্মত নহয় এই ঘোষণাবোৰ কৰে কিয় চৰকাৰে এই ঘোষণাবোৰ কৰে কিয় সেইটোৱে ডাঙৰ প্ৰশ্ন আছিল আৰু তাক লৈ আচলতে সন্দেহৰ সৃষ্টি হৈছে মই হেমেন বৰা ডাঙৰীয়াৰ ওচৰলৈকে পুনৰ আহিব বিচাৰিছোঁ কি ক'ব যে ইতিমধ্যে বিভিন্ন প্ৰেক্ষাপট আমি আলোচনা কৰিছোঁ ঠিক আছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যদি সম্ভৱ হয় বাস্তৱসন্মত হয় তাত হয়তো কাৰো আপত্তি কৰিবলগীয়া একো নাই কিন্তু তাততো জড়িত হৈ আছে এই প্ৰসংগটো যে আচলতে এনভাইৰনমেণ্টৰ ক্ষেত্ৰত বা পৰিৱেশৰ ক্ষেত্ৰত কি ধৰণে গুৰুত্ব আৰোপ কৰা হ'ব তাক লৈ কিন্তু স্পষ্টতা একো নাই তাৰ লগতে লুইচ বাৰ্জাৰৰ নামটো আহিছে টুইন টাৱাৰৰ কথাটো কোৱা হৈছে সেই একেটাই কথা যে যিবোৰ আচলতে বাস্তৱসন্মত নাছিল আঁচনি লাহে লাহে পোহৰলৈ আহিছে সেইবোৰ আঁচনিৰ ব্ৰেণ্ডিং মাৰ্কেটিং এই ধৰণে কৰা কিয় হৈছিল যিটো কথা কৈছে আমাৰ খাটনীয়া ডাঙৰীয়াই কৈছে যে তেখেতে খুব পজিটিভলি কৈছে মই খুব পজিটিভ মানুহ পজিটিভ এছপেক্ট মোৰ আছে কিন্তু কোনে কৈছে কথাটো কোনে কৈছে এজন যদি মেধাৱী ছাত্ৰই কয় যে মই মেট্ৰিকত ইমান নম্বৰ পাম বা হায়াৰ ছেকেণ্ডেৰীত ইমান নম্বৰ পাম বা PhD বা ইমান নম্বৰ পাম তেতিয়া আমি বিশ্বাস কৰিম কিন্তু যিখন চৰকাৰে কোনো এটা কাম তেওঁলোকে সুচাৰুৰূপে কৰিব পৰা নাই কোনো এটা কাম তেওঁলোকে কথা আৰু কামৰ তেওঁলোকে যিটো মিল ৰাখিব পৰা নাই মই আৰু দুটামান কথা সংযোগ দিব বিচাৰিম তেওঁলোকে কৈছিলে চৰকাৰ অহাৰ পিছতে যে তেওঁলোকে কাজিৰঙাৰ মাজত 4খন ফ্লাইঅভাৰ বা অভাৰব্ৰিজ বনাব তাত যাতে জীৱ জন্তুৰ কোনো অসুবিধা নহয় এইটো কিন্তু কৰা দেখা নগ'ল তেওঁলোকে মাজুলী দলংখনৰ কথা কৈ আছে মাজুলী দলঙৰ লগতে কিন্তু তাত এখন সাংস্কৃতিক বিশ্ববিদ্যালয় গঢ় দিয়া হৈছিল তেওঁলোকে ঘোষণা কৰিছিল আৰু উক্ত বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য সন্মানীয় ডক্টৰ ডম্বৰুধৰ নাথৰ লগত মই ব্যক্তিগতভাৱেও দীঘলীয়াকৈ আলোচনাত বহিছিলোঁ তেখেতে এটা আশা পুহি ৰাখিছিল যে অন্তত মই প্ৰথমজন উপাচাৰ্য হিচাপে একো কৰিব নোৱাৰিলোঁ অন্তত যি খুটাকি এটা পুতি ভেটি প্লেনটো কৰি অন্তত এই কামখিনি কৰি থৈ যাম তাত যাতে অসমীয়া ছাত্ৰই যে খোলৰ নামত ঢোলৰ নামত পেপাৰ নামত বাঁহীৰ নামত মেজৰ কোৰ্চ কৰিব পাৰে তাত যাতে PhD কৰিব পাৰে ডক্টৰেট কৰিব পাৰে আমাৰ অসমীয়া এই সঁজুলিবিলাক যিবিলাক বাদ্যযন্ত্ৰবিলাকৰ ক্ষেত্ৰত আজি কিন্তু দেখা গ'ল তাত কোনো ভেটি প্লেন নহ'ল তাৰোপৰি ক'ব লাগিব যে মাজুলীত তেওঁলোকে কেইবাটাও ঘোষণা কৰিছিলে এই ঘোষণা যিবিলাক তেওঁলোকে কৈছিলে যে চাকৰি কথা কৈছিলে ভাৰতবৰ্ষত তেওঁলোকে 2 কোটি চাকৰিৰ কথা কৈছিলে তেওঁলোকে কিন্তু সেই কথাটো তেওঁলোকে নোকোৱা হ'ল গতিকে যিখন চৰকাৰে কথা আৰু কামৰ কোনো মানে মিল ৰাখিব নোৱাৰে সেই চৰকাৰৰ ওপৰত আমি আশাহত আমাৰ খাটনীয়া ডাঙৰীয়াই যিটো কথা কৈছে খুব পজিটিভলি কৈছে যে টাইম লাগিব টুইন টাৱাৰৰ কথা কৈছে টাইম লাগিব কিন্তু এটা কথা যে বাণিজ্যিক ক্ষেত্ৰত যদি তেওঁলোকে ইমান সোনকালে কৰিব ঘোষণা কিয় কৰিলে মই আকৌ কৈছোঁ যে 6 লেন ৰাস্তাটো তেওঁলোকে ক'লে প্ৰায় 4 বছৰ আগতে যে খানাপাৰাৰ পৰা তেওঁলোকে
জালুকবাৰীলৈকে এইটো 6 লেন কৰিব, কিন্তু আজিলৈকে কৰা দেখা নগ'ল। তেওঁলোকে প্ৰত্যেকটো ঘোষণা আচলতে অবান্তৰ, তেওঁলোকে নামমাত্ৰ। আৰু এই কথাটো দেখা গৈছে যে হিটলাৰে যেতিয়া যুদ্ধ কৰিছিলে নাজী বাহিনী হৈ, তেতিয়া তেওঁ কি কৰিছিলে, এই যুদ্ধকালীন অৱস্থাত তেওঁ আচলতে মানসিকভাৱে ডাইভাৰ্ট কৰিবৰ কাৰণে জনসাধাৰণক বেলেগ এটা বিষয় উপস্থাপন কৰি দিয়ে। আজিৰ তাৰিখতো দেখা গৈছে বিভিন্ন সময়ত কিন্তু তেওঁলোকে ডাইভাৰ্ট কৰিছে। ইভেন COVID-19 এটা দুৰাৰোগ্য ৰোগ বা এটা খুব কমিউনিকেবল ডিজিজ বুলি কৈছে, এইটো এটা নেশ্যনেল ডাইজেষ্টাৰ এক্টৰ মতে একশ্যন লোৱা হৈছে। তাৰপিছতো কিন্তু দেখা গৈছে এই COVID-19 চলি থকা অৱস্থাত কিন্তু চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে পাঠ্যক্ৰম তেওঁলোকে সংকুচিত কৰিছে, তেওঁলোকে তাৰপিছতে তেওঁলোকে এয়াৰপৰ্টবিলাক বিক্ৰী কৰিছে, তেওঁলোকে 153খন ৰেলৰ তেওঁলোকে টেণ্ডাৰ কৰিছে। যিখন ৰাষ্ট্ৰই কৈছিলে প্ৰথম আহি 2014 চনত কৈছিলে স্বদেশী কথা কৈছিলে তেওঁলোকে, কিন্তু স্বদেশী কথা কোৱাৰ পিছত তেওঁলোকে কিন্তু আজিৰ তাৰিখত এই যিটো টেণ্ডাৰ মাৰিছে যে কানাডা আৰু ফ্ৰান্সে ইয়াতে টেণ্ডাৰ মাৰিছে বুলি কোৱা শুনিছোঁ। গতিকে তেওঁলোকে দেশীয় কথাত কোনো গুৰুত্ব দিয়া নাই, তেওঁলোকে সম্পূৰ্ণ ব্যক্তিগতকৰণত লাগিছে। 8খনকৈ অইল ফিল্ড ইতিমধ্যে বিক্ৰী কৰিছে, প্ৰত্যেকটো ৰাজহুৱা সম্পত্তি তেওঁলোকে ধ্বংস কৰাত লাগিছে। গতিকে এইখন চৰকাৰে প্ৰত্যেকটো যেতিয়া কথা আৰু কামৰ মিল কৰা নাই, তেতিয়াহ'লে এই চৰকাৰে যে এই যিটো প্ৰতিৰক্ষাৰ খাতিৰতে হওক কিবা কাৰণতে হওক যে নুমলীগড়ৰ পৰা গহপুৰলৈ এটা ব্ৰহ্মপুত্ৰৰ তলেদি জলৰাশিৰ মাজেদি এটা সুৰংগ কৰিব, তাকো দেশৰ ভিতৰত প্ৰথম 15 কিলোমিটাৰ দীৰ্ঘতম। গতিকে এই কথাটো কিন্তু আমি বিশ্বাসত ল'ব পৰা। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সপোনটো ইমানেই ডাঙৰ সপোন, আচলতে আগৰ সপোনবোৰ যিহেতু সম্পূৰ্ণই নহ'ল, দলংখনেই নহ'ল মাজুলী আৰু যোৰহাট সংযোগী, গতিকে ইমান এটা প্ৰকাণ্ড সুৰংগ কি ধৰণে হ'ব, আচলতে সপোনটো বহুত বেছি ডাঙৰ হৈছে। এইবাৰ এটা সময় বাণিজ্যিক বিৰতি, উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছিলোঁ ব্ৰহ্মপুত্ৰৰ তলেৰে যিটো সুৰংগৰ প্ৰস্তাৱ দিয়া হৈছিলে আৰু সেই প্ৰস্তাৱৰ সম্ভাৱনীয়তাক লৈ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে। মই পুনৰবাৰ যাব বিচাৰিছোঁ, জ্ঞানশ্ৰী উপস্থিত আছে আমাৰ লগত, জ্ঞানশ্ৰী বৰাৰ ওচৰলৈকে। ঠিক আছে জ্ঞানশ্ৰী, পৰৱৰ্তী সময়ত ত্ৰিদীপ আছে, ত্ৰিদীপৰ ওচৰলৈকে আহিছোঁ। ত্ৰিদীপ, আমি কথা পাতিছোঁ ইতিমধ্যে আৰু বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে। আচলতে সকলোৱে এইটোৱে কৈছে যে সপোনটোৱে ইমান ডাঙৰ এটা সপোন যে সেই সপোনটোক এতিয়া বিশ্বাসত ল'ব পৰা নাই। তৎসত্ত্বেও যেতিয়া অগ্ৰাধিকাৰৰ কথাটো আহিছিল, এই সময়ছোৱাত হয়তো এই খবৰটোৱে উৎসাহিত কৰা নাই আজিৰ প্ৰজন্মক। নহয়, মানে আমি এই বাৰ্তাটো দিলে ভুল হ'ব যে এই টানেলটো হোৱাত কোনো মানুহে বিৰোধিতা কৰা নাই। এই বাৰ্তাটো ভুল বাৰ্তা এটা যে আমি টানেলটোৰ বিৰোধিতা কৰা নাই। এই ব্যৱস্থাটো ভাৰতৰ সেনাৰ বাবে বৰ্তমান জৰুৰী, ভাৰতৰ বৰ্তমান প্ৰতিৰক্ষাৰ বাবে জৰুৰী, কাৰণ চীনৰ শেহতীয়া যি কাৰ্যকলাপ, এই কাৰ্যকলাপে আমাক এনেকুৱা এটা পদক্ষেপ ল'বলৈ বাধ্য কৰিছে। গতিকে এই কথাটো বেলেগ, কিন্তু এওঁলোকৰ অগ্ৰাধিকাৰ, এই চৰকাৰখনৰ অগ্ৰাধিকাৰ কোনবোৰ বস্তুত দিয়ে সেই কথাটো আমি চাব লাগিব। তেওঁলোকে যেতিয়া কাখন অনাৰ কথা আহে, নাগৰিকত্ব সংশোধনী বিলখন যেতিয়া অনাৰ কথা আহে, তেতিয়া কিন্তু তেওঁলোকৰ যিটো তৎপৰতা দেখিবলৈ পোৱা যায়, সেই একেই তৎপৰতাটো কিন্তু তেওঁলোকৰ সাংবিধানিক সুৰক্ষা কৱচৰ বেলিকা দেখিবলৈ পোৱা নাযায়। ভূমিৰ অধ্যাদেশখন অনুযায়ী তেওঁলোকৰ যি তৎপৰতা, সেই তৎপৰতা কিন্তু হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে যে আমাৰ ভূমিৰ বাবে পৰামৰ্শ কেইটা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়। তেওঁলোকে মানে মানুহক এইদৰে চলনা কৰি মিছা কথা কৈ এনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি কৰি দিছে। যোৱা বছৰ কেইটাত অতি আশাৰ চৰকাৰ আছিল, মই বাৰে বাৰে কৈছো, এই চৰকাৰখন অসমীয়াৰ আশাৰ চৰকাৰ, সৰ্বানন্দ সোণোৱাল আমাৰ প্ৰাক্তন জাতীয় নায়ক আছিল। তাৰ পাছতো এই চৰকাৰখনে যিকেইটা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছিল, তেওঁলোকে নমামী ব্ৰহ্মপুত্ৰ পাতিলে, তাৰ পাছত বানৰ এই অৱস্থা। তেওঁলোকে ব্ৰহ্মপুত্ৰৰ খননৰ কথাটো মই ইতিমধ্যে যিহেতু তাৰ বিশেষজ্ঞসকলে কৈছে, মই কথাটো বাদ দিছো, কিন্তু তাৰ উপৰিও তেওঁলোকে যেতিয়া দলংবোৰ নিৰ্মাণ কৰাৰ কথা কয়, সেই দলংবোৰৰ আধাৰশিলা হৈ থাকি যায় মাজুলীত, এতিয়াও বানত মানুহ মৰিব লগা হয়। তাৰ পাছত গুৱাহাটীৰ কৃত্ৰিম বানৰ অৱস্থাটোৰ কথা মই কৈছো, আৰু যিটো কোম্পানীৰ কথা বাৰে বাৰে কোৱা হৈছে, লুইচ বাৰ্জাৰ্ছ কোম্পানীটোৰ, সেই কোম্পানীটোৰ লগত অসমৰ বৰ্তমানৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ এটা কুকীৰ্তিৰ অভিযোগ আছে। গতিকে তেনেকুৱা এটা কোম্পানীক ভাৰতৰ মানুহে কিমান বিশ্বাসত ল'ব, অসমৰ মানুহে কিমান বিশ্বাসত ল'ব, এই প্ৰশ্নবোৰ আছে। আৰু মূল কথাটো এইটো যে যেতিয়ালৈকে আমি আচলতে এই বিতৰ্কবোৰ কৰাৰ, এই প্ৰশ্নবোৰ তোলাৰ পৰিৱেশটো এইকাৰণে আজি ৰচনা হৈছে, কাৰণ ইমান দিন ধৰি অসমীয়া মানুহ যি প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বলি হৈ আহিছে, সেই প্ৰতাৰণা আৰু প্ৰবঞ্চনাই আচলতে এনেকুৱা এটা মুহূৰ্ততো আমাক এই প্ৰশ্নবোৰৰ মাজলৈ আদি ঠেলি দিছে। গতিকে আমাৰ জাতীয় অস্তিত্বৰ প্ৰশ্নবোৰৰ বেলিকা তেওঁলোকৰ যি নীৰৱতা, আমাৰ জাতীয় অস্তিত্ব সুৰক্ষাৰ কৰাৰ বেলিকা তেওঁলোকৰ যি নীৰৱতা, আমাৰ মূল সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ যি নীৰৱতা, সেই নীৰৱতাসমূহে আচলতে আমাক বাধ্য কৰে যে যিকোনো এটা আঁচনিৰ সময়তে আমি পুনৰবাৰ এই গৰখীয়াৰ সাধুটোৰ কথা মনত
পেলাও এইবাৰো জানো তেওঁলোকে আমাক সঁচা কথা কৈছে নে এই গৰকীয়া ল'ৰাটোৰ দৰে এইবাৰো তেওঁলোকে আমাক মিছা কথা কৈছে গতিকে এই প্ৰশ্নবোৰ আছে বাবে আমি প্ৰশ্নবোৰ আজি কৰিবলৈ বাধ্য হৈছো শেষত মই এই কথাটো কৈ সামৰিবলৈ ভাল পাম যে এই চৰকাৰখনৰ পৰা অসমীয়া মানুহৰ ইমান আশা আছিল ইমান বিশ্বাস আছিল ইমান আশা কৰিছিল যে যিকোনো এটা পদক্ষেপ ললেই প্ৰথম অৱস্থাত তেওঁলোকক আমি হাত চাপৰি দিছিলো সৰ্বানন্দ সোণোৱাল যেতিয়া এনআৰচিৰ অফিচলৈ গৈছিল তেতিয়া আমি আশা কৰিছিলো এইবাৰ এনআৰচিখন হ'ব কিন্তু তাৰ পাছত দেখিবলৈ পোৱা গ'ল এনআৰচিখন প্ৰত্যেকটো ৰাজনৈতিক দলে খেলা এটা ফুটবল হৈ থাকিল নাগৰিকত্ব সংশোধনী বিল আহিল সাংবিধানিক সুৰক্ষা কবচ আহিল আৰু যিহেতু এতিয়া নিৰ্বাচন আহিছে এই কথাবোৰ যাতে অসমীয়া মানুহে পাহৰি যায় তাৰ বাবে তেওঁলোকে সৰ্বানন্দ সোণোৱালৰ ধুনীয়া ফটো এখন দি এই বাতৰিটো আজি প্ৰকাশ কৰিবলৈ বিচাৰিছে গতিকে আমি একেবাৰে স্পষ্টভাৱে কৈছো অসমীয়া মানুহে এতিয়াও পুৰণি কথাবোৰ পাহৰা নাই জাতীয় অস্তিত্বৰ প্ৰশ্ন যেতিয়ালৈকে সুৰক্ষিত নহয় আমাৰ মূল সমস্যাসমূহ যেতিয়ালৈকে সুৰক্ষিত নহয় আমি ইমান বছৰে কৈ অহা কথাবোৰ যেতিয়ালৈকে সুৰক্ষিত নহয় এনেকুৱা প্ৰতিৰক্ষাৰ কামত আমাৰ সমৰ্থন থাকিলেও তেওঁলোকৰ যি মূল চৰিত্ৰ মিছা কথা কোৱা চৰিত্ৰটো মানুহক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰা চৰিত্ৰটো এই চৰিত্ৰটো অসমীয়া মানুহে পাহৰি নাযায় গতিকে একেবাৰে শেষত মই পুনৰ স্পষ্টভাৱে কৈছো প্ৰতিৰক্ষাৰ কামটোত আমি ৰাজনৈতিকভাৱে সম্যক জ্ঞান থকা মানুহে কেতিয়াও বিৰোধিতা নকৰো কিন্তু তেওঁলোকৰ যি মিছা কথা কোৱাৰ প্ৰবৃত্তি মিছা কথা কোৱাৰ তেওঁলোকৰ যি চৰিত্ৰ এটালৈ ৰূপান্তৰিত হৈ চৰকাৰখনৰ এই চৰকাৰখনৰ এই চৰিত্ৰটো কংগ্ৰেছ বিজেপি বুলি ইয়াত কোনো কথা নাই প্ৰত্যেকখন চৰকাৰৰ এই চৰিত্ৰটো অসমীয়া মানুহে বুজি পোৱা হৈছে আৰু আজিৰ প্ৰজন্মই সকলো কথা যুক্তি আৰু তথ্যৰে জাৰি জোকাৰি চাই বাবে ধন্যবাদ ত্ৰিদেৱ এইটোৱে মূল কথা কৈছে যে আজিৰ প্ৰজন্মই তথ্য আৰু যুক্তিৰে চালি জাৰি চাই কোনে কি কৰিছে গতিকে প্ৰতিশ্ৰুতি বা যি ধৰণৰ মাৰ্কেটিং কৰা হয় তাৰ ওপৰত কিন্তু আজিৰ প্ৰজন্মই ভুল নাযায় আৰু সেইবাবেই কৈছে যে আমি বিশ্বাস কৰিছিলোঁ আৰু এটা কথা ত্ৰিদেৱে স্পষ্ট কৰিছে অন্য আমাৰ বক্তাসকলেও কৈছে যে এই সুৰংগটো যদি সম্ভৱতে হয় আৰু যদি প্ৰতিৰক্ষাৰ কাৰণে আমাৰ বাবে সেয়া এক সাংঘাতিক ধৰণৰ এটা অগ্ৰগতি তেনেহ'লে তেনে প্ৰেক্ষাপটত তাক লৈ কোনো সমালোচনা কৰা নাই বা সেইটো নহওক বুলি কোনেও কৰা নাই অন্ততঃ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কেতবোৰ প্ৰসংগ উত্থাপিত হৈছে প্ৰদীপ পূজাৰী ডাঙৰীয়া কি ক'ব যে ৰাইজৰ মাজত আজিৰ প্ৰজন্মৰ মাজত সন্দেহ কিন্তু এতিয়াও আঁতৰি যোৱা নাই তাৰ উত্তৰ এটা আপোনাৰ পৰা পাম মই কিন্তু এটা বিৰতিৰ পাছত উভতি গৈছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় খুব কম আছে আৰু সেইবাবে শেষৰ মন্তব্যকেইটা আমাৰ অতিথিসকলৰ পৰা ল'ব বিচাৰিছোঁ মই প্ৰদীপ পূজাৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ শেষত কি ধৰণে মুখনি মাৰিব কাৰণ এটা প্ৰসংগ ঠিক আছে আপুনি কৈছে যে কাৰিকৰী দিশৰ ফালৰ পৰা চাব গ'লে এয়া সম্ভৱ হ'ব পাৰে তাৰ লগত কিন্তু পাৰিপাৰ্শ্বিকতাৰ কথাটো জড়িত হৈ আছে কিন্তু বহুতৰ মাজত সেইটো কথাই কৈছে যে আমি আগৰ কথাবোৰ দেখা নাপালোঁ আজি সেই দলংখনে নহ'ল মাজুলীৰ যিখন দলং হোৱা কথা আছিলে সেই দলংখনে নহ'ল এটা খুঁটাটো পুতি দেখাওক সেই ধৰণৰ কথাও কয় সেইবোৰতো আজি সম্ভৱ হৈ নুঠিল ঠিকে এতিয়া আমি যদি আজি অনুষ্ঠানটো ভালেই লাগিল মানে আমি যদি ছামাৰাইজ কৰি আনো পইণ্টকেইটা 1 2 3 কে প্ৰথম কথা হ'ল কি এই ধৰণৰ যিটো টানেল আণ্ডাৰ ৱাটাৰ টানেল এইটো বৈজ্ঞানিকভাৱে অসম্ভৱ নহয় প্ৰযুক্তিগত দিশৰ পৰা এইটো সম্ভৱ এইটো হোৱাটো স্বাভাৱিক এইটো হ'ব আৰু 2 নম্বৰ কথা যদি ভাৰত চৰকাৰে ভাবে যে প্ৰতিৰক্ষাৰ দিশত এইটো খুব ইম্পৰ্টেণ্ট গতিকে আমি নভাবাকেও হয়তো পইচা পাতি দি দিব আমাৰ বাকিবোৰ প্ৰকল্পত নিদিয়া সত্ত্বেও এইটো পইচা দিব আৰু সেইবোৰ প্ৰকল্পটো অসমৰ অকলে লাভ হ'লে গতিকে তেওঁলোকে নিজৰ লাভটো চাব গতিকে ইয়াত দেখোঁতো এটা নেশ্যনেল চেণ্টিমেণ্টৰ কথা আছে এইটো পইচা দি দিব গতিকে এইটো টেকনিকেলি ফিজিবল দ্বিতীয়তে আমাৰ গভৰ্ণমেণ্টে পইচা দিব যেন মোৰ লাগে তৃতীয় পইণ্টটো যিটো মই লক্ষ্য কৰিলোঁ যে ইয়াৰ কিন্তু বৰ লৰালৰিকৈ কোনো নজনাকৈ PFR আৰু DPRটো হৈছে সেইটো কিন্তু বিপদজনক হ'ব পাৰে এইটো বিপদজনক অইন কাৰণে নহয় সেইটো মই টেকনিকেলি বিপদজনক কোৱা নাই ইয়াৰ আনুষংগিক যিখিনি সমস্যা আহিব পাৰে এই মানে গোটেই মবিলাইজেশ্যনটো এইটো হাজাৰ মানুহ যন্ত্ৰ পাতিৰ মবিলাইজেশ্যন পাৰিপাৰ্শ্বিকৰ কথা আছে তাৰপিছত যিহেতু পানীৰ তলেদি কাম হ'ব নৈপৰীয়া মানুহখিনিৰ জীৱন আৰু জীৱিকাৰ কথা আছে নৈপৰা দুইপৰা মানুহখিনিৰ জীৱন জীৱিকাৰ কথা আছে এই গোটেই কথাখিনি পাৰিপাৰ্শ্বিক কথাখিনি এটা ভাল ধৰণে অধ্যয়ন মই বিশ্বাস আজিলৈকে হোৱা নাই আৰু এইটো আমাৰ অসম চৰকাৰে অন্ততঃ জোৰ দিব লাগে যে পাৰিপাৰ্শ্বিক আৰু 3 নম্বৰ কথাটো হ'ল কি যে এই যিটো কথা যে এই যিমানবিলাক আজিকালি মেচিন আছে বিভিন্ন ধৰণৰ টানেল বৰিং মেচিন আছে গতিকে এইটো এবাৰ সোমাই ল'ব পাৰিলে টানেলত হৈ যাব এইটো টেকনিকেলি ফিজিবল চতুৰ্থটো কথা খুব ইম্পৰ্টেণ্ট যে আমাৰ মানুহে বিশ্বাসত লোৱা নাই
আমাৰ মানুহে বিশ্বাসত লোৱা নাই চবে আমাৰ এই ত্ৰিদীপ ভাগৱতীসকলে ল'ৰাজনে যে তেওঁলোকে তেওঁ কোনোপধ্যে টানেলটোক না কৰা নাই যে এইটো ৰাজনৈতিক কিন্তু বিশ্বাসত লোৱা নাই কেলে আমাৰ পুৰণা যিটো মিছলীয়া গৰখীয়া কাহিনীটো ক'লে সেইটো লৈ পেলাই বিশ্বাসত লোৱা নাই গতিকে আমি ভাবোঁ এইকেইটা গুৰুত্ব হেৰিয়াৰ প্ৰতি চৰকাৰে যেনেকৈ গুৰুত্ব দিব তেনেকৈ অসমৰ জনসাধাৰণেও গুৰুত্ব দিয়াটো উচিত ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে মোৰ সময় শেষ গৈছে মই চেষ্টা কৰিছিলোঁ যে আটাইকেইগৰাকী অতিথিৰ পৰা সামৰণি মন্তব্য এটা লওঁ কিন্তু সময় যিহেতু শেষ গৈছে মই বিদায় ল'ব লাগিব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৰহাটৰ পৰা জ্যেষ্ঠ অধিবক্তা হেমন্ত বৰা ডাঙৰীয়া আমাৰ মাজত আছিল প্ৰদীপ পূজাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ জ্যোতি খাটনিয়াত ডাঙৰীয়া জ্ঞানশ্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ ত্ৰিদীপ ধন্যবাদ আৰু ইতিমধ্যে এই বিষয়টো গুৰুত্বপূৰ্ণ প্ৰসংগ এটা উত্থাপিত হৈছিল কাৰণ চৰ্চাত আছিলে যে যেতিয়াৰ পৰাই খবৰটো বিয়পি পৰিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে যে ত্ৰিদীপে যিটো কথা কৈছে যে পোষ্টাৰিঙো হ'ল আচলতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো সহকাৰে যদিও সেনাৰ প্ৰস্তাৱ আছিল সেনাৰ প্ৰস্তাৱত অনুমোদন দিয়া হৈছে এটা কথা স্পষ্ট যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব তাক লৈ ডিমত কাৰণ নাই আজিৰ অনুষ্ঠানত যিসকলে অংশগ্ৰহণ কৰিছিল কিন্তু সমান্তৰালভাৱে এই যে ডাঙৰ সপোন এটা হ'ল বাস্তৱত কিমান দূৰ ৰূপায়িত হ'ব তাক লৈ সন্দেহ থাকি গৈছে ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলথি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন